हेलो माय डियर फ्रेंड्स आपलोक आटाइके एटी नतुन भिडिओ लई आंतरिक स्वागतम जानाइछु। आजिर বিষয়বস্তু वर्ल्ड जीके विश्व साधारण ज्ञान सम्पर्के আজি আমি কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ লৈছো আৰু ইয়াত 20টা প্ৰশ্ন সাঙুৰি লোৱা হৈছে। আপোনালোকে চাবচোন যে এই 20টা প্ৰশ্নত আপোনালোকে ইতিমধ্যে কিমানটা শুদ্ধ উত্তৰ জানিছিল বা আপোনালোকে এই 20টা প্ৰশ্ন মডেল পেপাৰ হিচাপে ল'ব পাৰে। আপোনালোকে চাব যে আপোনাৰ 20ত কিমান নম্বৰ লাভ কৰিছে। এক এক নম্বৰ যদি আমি ধৰি লওঁ আপোনাৰ স্কোৰসমূহ আপুনি ইচ্ছা কৰিলে আমাৰ কমেন্ট বক্সত জনাব পাৰে। আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন পৰীক্ষা যেনে যিকোনো গ্ৰেড 3 বা 4 পৰীক্ষা যেনে এডিআৰই, ডিএইচএস, ডিএমই, সিটেট, টেট, আসাম পুলিচ, এপিডিসিএল এনে ধৰণৰ পৰীক্ষাৰ বাবে বৰকৈ উপযোগী। বিতংকৈ আলোচনা কৰা হৈছে। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি অনুৰোধ জনালো। মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। এটি প্ৰশ্ন দি আছে আইফোন ইজ ডিজাইনড এণ্ড মাৰ্কেটেড বাই হুইচ কোম্পানী। কোনটো কোম্পানীয়ে আইফোনৰ ডিজাইন প্ৰস্তুত কৰাৰ লগতে ইয়াৰ মাৰ্কেটিং কৰে। আমি নিশ্চয় সকলোৱে গম পাওঁ আইফোন বৰ্তমান সময়ত খুবেই জনপ্ৰিয় এটি ব্ৰেণ্ড হয়। ইয়াক আচলতে কোনে ডিজাইন কৰে বা ইয়াক কোনে মাৰ্কেটিং কৰে। নোকিয়া, ওয়ানপ্লাস, এপল ইংক, মটরোলা। ইয়াৰে চাওক এই বিকল্পসমূহৰ ভিতৰত আমি নিশ্চয় জানো যে আইফোনটো কি হয় এপলৰ প্ৰডাক্ট হয়। মানে অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। এপল ইংক এই কোম্পানী কি কৰে আইফোনটোৰ ডিজাইন আৰু মাৰ্কেটিং কৰে। Apple Inc. is an American company. American company হয়। The first iPhone was launched in 2007. 2007 চনত আইফোনে প্ৰথমবাৰৰ কাৰণে ইয়াৰ মোবাইল লঞ্চ কৰিছিল। It was first introduced by Steve Jobs on January 9, 2007. 2007 চনৰ 9 জানুৱাৰীত তেতিয়া Apple Inc.ৰ যিজন CEO আছিল ষ্টিভ জবছ তেওঁ এইটো শুভাৰম্ভ কৰিছিল। It was released to the public in the United States on June 29, 2007 আৰু আমেৰিকাবাসীৰ বাবে আমেৰিকাৰ জনসাধাৰণৰ বাবে 2007 চনৰ জুন মাহৰ 29 তাৰিখে ইয়াক মুকলি কৰি দিয়া হৈছিল। বৰ্তমান এপল ইংক ইয়াৰ সিইও জনৰ নাম হ'ল টিম কুক আৰু এই এপল ইংক ইয়াৰ যেটো হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় হৈছে আমেৰিকাৰ কেলিফৰ্ণিয়া চহৰত। Which is the first country to print books? কিতাপ ছপা কৰা বিশ্বৰ প্ৰথমখন দেশৰ নাম কি? কোনখন দেশত পোনপ্ৰথমে কিতাপ ছপা কৰা হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, ভাৰতবৰ্ষ। শুদ্ধ উত্তৰ হৈছে চীন। চীন দেশতে প্ৰথমতে যে কিতাপ ছপা হৈছিল আৰু তাতে প্ৰথম পৰীক্ষাৰ ব্যৱস্থাও চীন দেশতে আৰম্ভ হৈছিল। China was the first country to print books, with the earliest known printed books being the Diamond Sutra, printed in 868 AD during the Tang Dynasty. প্ৰথম কিতাপখন আছিল ডায়মণ্ড সূত্র। পৰৱৰ্তী প্ৰশ্ন Which country has the longest constitution in the world? বিশ্বৰ দীৰ্ঘতম সংবিধান কোনখন দেশৰ? What is the lengthiest? Longest নহয় আচলতে lengthiest constitution। বেছি দীঘলীয়া সংবিধান কোনখন দেশৰ হয়? বিকল্প হৈছে জাপান, ভাৰতবৰ্ষ, সুইজাৰলেণ্ড, অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰ হৈছে ভাৰতবৰ্ষৰ সংবিধান হৈছে বিশ্বৰ দীৰ্ঘতম lengthiest constitution in the world। আৰু ভাৰতৰ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হৈছিল বা বলবৎ কৰা হৈছিল। In which country is the Suez Canal located? কোনখন দেশত সুয়েজ খাল অৱস্থিত? ইৰাণ, তুৰ্কী, আফগানিস্তান, ইজিপ্ট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইজিপ্ট। আৰু এই সুয়েজ কেনেল ই হৈছে মেনমেড হয় আচলতে ই মেডিটেৰিয়ান সি ভূমধ্যসাগৰ উত্তৰত ভূমধ্যসাগৰ আৰু দক্ষিণ ফালে কি আছে ৰেড সি লোহিত সাগৰ এই দুটা কি কৰে কানেক্ট কৰি দিয়ে। কেতিয়া প্ৰশ্ন দিয়ে যে সুয়েজ কেনেল কানেক্টস মেডিটেৰিয়ান সি উইথ হোৱাট তেতিয়া হ'ব ৰেড সি। পৰৱৰ্তী প্ৰশ্ন Which country is known as the birthplace of federal system of government? কোনখন দেশক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ জন্মস্থান বা গৃহভূমি বুলি জনা যায়? সাউথ আফ্ৰিকা, ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা। এইটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ফেডাৰেল সিস্টেম বাৰ্থপ্লেস অফ ফেডাৰেল সিস্টেম অফ গভৰ্নমেণ্ট এয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। আৰু যদি কোৱা হয় ইণ্ডিয়াই কোনখন দেশৰ ফেডাৰেল সিস্টেম ফলো কৰে তেতিয়া উত্তৰ হ'ব কানাডা।
অন্য এটা প্রশ্ন কেতিয়াবা দিয়ে যে বার্থ প্লেস অফ পার্লিয়ামেন্টারি সিস্টেম অফ গভর্নমেন্ট সেইটো হৈছে ইউনাইটেড কিংডম UK. What is the capital city of Jamaica? Jamaica দেশৰ ৰাজধানী চহৰৰ নাম কি? বিকল্প হৈছে বাৰ্লিন, সিডনি, প্যাৰিছ, কিংস্টন. শুদ্ধ উত্তৰ হ'ব কিংস্টন. পৰৱৰ্তী আৰু এই জামাইকাৰ কাৰেন্সি যেটো হৈছে জামাইকান ডলাৰ. Who invented telephone? টেলিফোন কোনে উদ্ভাৱন কৰিছে? আলেকজাণ্ডাৰ গ্ৰাহাম বেল, টমাছ আলভা এডিসন, মাৰ্কনি, নিকোলা টেসলা. শুদ্ধ উত্তৰ হ'ব আলেকজাণ্ডাৰ গ্ৰাহাম বেল. তেখেতে এই টেলিফোন বা দূৰভাষ ইয়াৰ উদ্ভাৱন কৰিছিল. Which day is celebrated as World AIDS Day? প্ৰতি বছৰে কোন তাৰিখে বিশ্ব AIDS দিৱস পালন কৰা হয়? November 14, January 4, December 1, July 11. ইয়াৰ শুদ্ধ উত্তৰ হৈছে December 1. প্ৰতি বছৰে 1 ডিসেম্বৰ দিনটো বিশ্ব AIDS দিৱস হিচাপে পালন কৰা হয়. AIDS কি, ইয়াৰ ভয়াবহতা কি, মানৱ সমাজক কিদৰে ইয়াৰ পৰা বচাব পাৰি এই সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিশ্ব AIDS দিৱস পালন কৰা হয় প্ৰতি বছৰে 1 ডিসেম্বৰ দিনটো. 14 নৱেম্বৰ দিনটো ভাৰতত শিশু দিৱস হিচাপে পালন কৰা হয়. 4 জানুৱাৰী দিনটো বিশ্ব ব্ৰেইলি দিৱস, ওয়ার্ল্ড ব্রেইলি ডে হিচাপে পালন কৰা হয় আৰু 11 জুলাইৰ দিনটো বিশ্ব জনসংখ্যা দিৱস, ওয়ার্ল্ড পপুলেশন ডে হিচাপে পালন কৰা হয়. 2025 চনৰ বিশ্ব এইডছ দিৱস যিটো আছে তাৰ যিটো থিম, মূল বাণী এয়া হৈছে ওভাৰকামিং ডিসরাপশনস ট্রান্সফর্মিং দ্য এইডছ রেসপন্স. হু ইজ নোন এজ দ্য ফাদার অফ পলিটিক্যাল সায়েন্স? কোনজন ব্যক্তিক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি জনা যায়? আদাম স্মিথ, এরিস্টটল, কার্ল মার্কস, স্যার আইজাক নিউটন. ইয়াৰে এরিস্টটল হৈছে শুদ্ধ উত্তৰ. এরিস্টটলক ফাদার অফ পলিটিক্যাল সায়েন্স বুলি জনা যায় আৰু আদাম স্মিথ তেখেতক ফাদার অফ ইকোনমিক্স, অৰ্থনীতি বিজ্ঞানৰ পিতৃ বুলি জনা যায় আদাম স্মিথক. গ্ৰেমি এৱাৰ্ড এই ছবিত আপুনি দেখাই পাইছে ইজ গিভেন ইন দ্য ফিল্ড অফ, কোনটো ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয়? আপুনি ছবিত দেখা পাই নিশ্চয় ক্লু এটা পাইছে. ইয়াত আছে মিউজিক, জার্নালিজম, লিটারেচার এন্ড সিনেমা. ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিউজিক. সংগীতৰ লগত এই গ্ৰেমি বঁটা জড়িত আৰু এই বঁটা 1959 চনৰ 4 মে তাৰিখে প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল আৰু এয়া আমেৰিকা প্ৰদান কৰে. এছএছ সিরিজ ট্রফি ইজ রিলেটেড টু হুইচ স্পোর্টস? এছএছ সিরিজ ট্রফি কি খেলাৰ লগত জড়িত? ফুটবল, বেডমিন্টন, ক্রিকেট, লন টেনিস. এটো বেডমিন্টন ব একাৰ হ'ব লাগিছিল আসলতে বেডমিন্টন. শুদ্ধ উত্তৰ হৈছে ক্রিকেট হৈছে শুদ্ধ উত্তৰ. এছএছ টেস্ট সিরিজ বা এছএছ সিরিজ ট্রফি এয়া হৈছে ক্রিকেটৰ সৈতে জড়িত আৰু এই সিরিজ ইংল্যান্ড আৰু অস্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হয় আৰু প্ৰথমবাৰৰ বাবে এই সিরিজ আৰম্ভ হৈছিল 1882-83. Where is the headquarters of World Health Organization? হু বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? রোম, জেনেভা, সাংহাই, লন্ডন. শুদ্ধ উত্তৰ হৈছে জেনেভা. সুইজাৰলেণ্ডৰ জেনেভা চহৰত ওয়ার্ল্ড হেলথ অর্গানাইজেশন বা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় আৰু এই ওয়ার্ল্ড হেলথ অর্গানাইজেশন স্থাপন কৰা হৈছিল 1948 চনৰ 7 এপ্ৰিল তাৰিখে আৰু প্ৰতি বছৰে 7 এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস, ওয়ার্ল্ড হেলথ ডে হিচাপে পালন কৰা হয়. পৰৱৰ্তী প্ৰশ্ন, এই প্ৰশ্নটো আপোনাৰ বাবে, আপুনি আপোনাৰ শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাব. ইয়েন ইজ দ্য কারেন্সি অফ হুইচ কান্ট্রি? নিম্নলিখিত কোনখন দেশৰ মুদ্ৰাৰ নাম ইয়েন? যেনেকৈ ভাৰতত রুপি, আমেরিকান ডলাৰ হয়, ইয়েন কোনখন দেশৰ মুদ্ৰাৰ নাম হয়? অস্ট্রেলিয়া, সিঙ্গাপুর, চীন, জাপান. আপোনাৰ উত্তৰটো কমেন্ট বক্সত জনাব. Question number 14. When did the Second World War come to an end? দ্বিতীয় বিশ্বযুদ্ধ কোন চনত সামৰণি পৰিছিল? 1939, 1943, 1945 and 47. শুদ্ধ উত্তৰ হৈছে 1947. 1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণি হৈছিল. দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত 1939. প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত আৰু সামৰণি পৰিছিল 1918 চনত. দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণিৰ পিছতে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থা গঠন হৈছিল, তাৰ নাম হৈছে ইউনাইটেড নেশনস অর্গানাইজেশনস বা ৰাষ্ট্ৰসংঘ. Which planet is known as green planet? কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি জনা যায়? সৌৰজগতৰ কোনটো গ্ৰহ, 8টা গ্ৰহৰ কোনটো কোৱা হয়? নেপচুন, মাৰ্স, আৰ্থ এণ্ড ইউৰেনাছ. ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইউৰেনাছ যিটো গ্ৰহ আছে এই গ্ৰহক গ্ৰীণ প্লেনেট বুলি জনা যায়. 2025
গ্ৰীণ প্লেনেট বা সেউজীয়া গ্ৰহ বুলি জনা যায় ইয়াৰ কাৰণ হৈছে চাওক Uranus is known as green planet because its atmosphere contains a large amount of methane gas methane gasৰ উপস্থিতিৰ বাবে ইউৰেনাছক গ্ৰীণ প্লেনেট বুলি জনা যায় নেক্সট Who is the author of the famous book Alice in the Wonderland Alice in the Wonderland নামৰ গ্ৰন্থৰ লেখক কোন হয় বিকল্প দিয়া আছে লেউইছ কেৰল জে.কে. ৰাউলিং লিউ টলষ্টয় চাৰ্লছ ডাৰউইন who the author লেউইছ কেৰল এইগৰাকী ব্যক্তিৰ এটি অমৰ সৃষ্টি এটি বিখ্যাত গ্ৰন্থ হৈছে এলিস ইন দ্য ওয়ান্ডারল্যান্ড Which river is known as sword of China কোনখন নদীক চীনৰ চকুলো বুলি জনা যায় বা চীনৰ দুখ বুলি জনা যায় আমাজন নীল হুৱাংহো ব্ৰহ্মপুত্ৰ শুদ্ধতৰি হৈছে হুৱাংহো হুৱাংহো নদীক চীনৰ দুখ বা চীনৰ চকুলো বুলি জনা যায় sword of China এই হুৱাংহো নদীৰ অন্য এটা নাম হৈছে ইয়েলো ৰিভাৰ Question number 18 Durand line is the international boundary line between Pakistan and Pakistan আৰু কোনখন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ নাম ডুৰান্ড লাইন আফগানিস্তান ভাৰতবৰ্ষ চীন বাংলাদেশ শুদ্ধতৰ হ'ব আফগানিস্তান পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যেটো সীমাৰেখা তাৰ নাম হৈছে ডুৰান্ড লাইন Question number 19 Name the place where SAARC was established in 18 Name the place where SAARC was established in 1985 1985 চনত SAARC নামৰ সংস্থাটি কোন ঠাইত গঠিত হৈছিল কলম্বো শ্ৰীলংকা ঢাকা বাংলাদেশ নিউ দিল্লী ইন্ডিয়া কাঠমাণ্ডু নেপাল ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত 1985 চনত SAARC নামৰ সংস্থাটি গঠন হৈছিল SAARCৰ সম্পূৰ্ণ ৰূপ হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নাল কোঅপাৰেশ্যন Question number 20 Which of the following is the largest freshwater lake in the world? নিম্নলিখিত কোনটো বিশ্বৰ সৰ্ববৃহৎ পৰিষ্কাৰ পানীৰ হ্ৰদ লেক সুপিৰিয়ৰ লেক ভিক্টোৰিয়া গ্ৰেট বিয়াৰ লেক আৰু লেক মিচিগান ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেক সুপিৰিয়ৰ বা সুপিৰিয়ৰ হ্ৰদ ই হৈছে বিশ্বৰ সৰ্ববৃহৎ পৰিষ্কাৰ পানীৰ হ্ৰদ আৰু এই হ্ৰদ নৰ্থ আমেৰিকা কন্টিনেন্টৰ অন্তৰ্গত Question number 21 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন The famous city New York is located on the bank of which river? New York চহৰ কোনখন নদীৰ পাৰত অৱস্থিত মিছিছিপি আমাজন হাডসন কলোৰাডো ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিউয়ৰ্ক সিটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক নামৰ অতি জনপ্ৰিয় চহৰটি হাডসন নামৰ নদীৰ পাৰত অৱস্থিত মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানে আপোনালোক আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্টত জনাবচোন আপোনাৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ